যোৰহাটৰ তিয়কস্থিত ঐতিহাসিক ঢেকিয়াখোৱা বৰনামঘৰত অনুষ্ঠিত হ'ব ভাওনা সমাৰোহ। অসম লাইভ 24 উদ্যোগত হ'ব এই সমাৰোহ। অসম লাইভ 24 প্ৰচেষ্টাক আদৰণি জনাইছে বিভিন্নজনে। অসম লাইভ 24 CMD নৃপেন দাসক ধন্যবাদ। ভাওনা শিল্পী প্ৰশান্ত শইকীয়া, ৰক্তিম শইকীয়াই ল'লে শলাগ। 2024 জানুৱাৰী মাহত হ'ব ভাওনা সমাৰোহ। আমি অতি গৌৰৱবোধ কৰিছোঁ যে অসম লাইভৰ স্বত্বাধিকাৰী মাননীয় নৃপেন দাস ডাঙৰীয়াই আমাৰ গুৰু সংস্কৃতিৰ বিকাশৰ বাবে যোৰহাটস্থিত ঢেকিয়াখোৱা নামঘৰত জানুৱাৰী মাহৰ পৰা এবাৰ ভাওনা সমাৰোহৰ আয়োজন কৰিছে। তাত মাননীও দিছে যথেষ্ট। 1 লাখ টকা প্ৰথম পুৰস্কাৰ ঘোষণা কৰিছে তেখেতৰ এই পদক্ষেপক আমি আদৰণি জনাইছোঁ। লগতে তেখেতৰ যি মহানুভৱতা যে আমাৰ গুৰু সংস্কৃতি আমাৰ উত্তৰ প্ৰজন্মক যি শুদ্ধ আৰু পৰিচালিতভাৱে পৰিৱেশন কৰিবৰ বাবে যিটো উৎসাহ তেখেতে আমাক যোগাইছে, তাৰ বাবে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভগৱানৰ বৰ্তমান অৱস্থাত যি আমাৰ সমাজৰ যিখিনি ব্যাধি আমি দেখিবলৈ পাইছোঁ, যি ব্যাধি যিকোনো পৰিস্থিতিতে আমি মানুহৰ আজিকালি যি সামাজিক বিশৃংখলতা, সেই বিশৃংখলতাটোক আমি যদি নিয়ন্ত্ৰণ কৰিবলৈ হয়, তেতিয়াহ'লে সদায় আমি এই গুৰু সংস্কৃতি বা আধ্যাত্মিক দিশটোৰ তেতিয়াহে আমি আগবাঢ়ি যাব লাগিব। আধ্যাত্মিক দিশত থকা মানুহে তেনেধৰণৰ অপৰাধমূলক কাৰ্যকলাপ সদায় আঁতৰত থাকে বুলি আমাৰ বিশ্বাস আছে। সেইকাৰণে তেখেতৰ এইটো পদক্ষেপ, সেইটো কাৰণে আমি বৰ বিশেষভাৱে তেখেতক ধন্যবাদ জনাইছোঁ যে আমাৰ সামাজিক আমাৰ যি বিশৃংখলতা, সেই বিশৃংখলতাটোকো এই পদক্ষেপৰ যোগেদি বহুতখিনি বিলীন কৰিব পৰা হ'ব। লগতে আমাৰ সংস্কৃতিত আমাৰ যি কণ মইনা মাইনী আছে বা আমাৰ যি উত্তৰ প্ৰজন্ম আছে, তেখেতসকলকো যাতে আমি এই দিশটোত সম্পূৰ্ণভাৱে আধ্যাত্মিক আৰু ভক্তিভাৱে আগবঢ়াই নিব পাৰোঁ, এই সকলোবিলাকৰ হৈ আমি সমূহ ৰাইজৰ হৈ তেখেতক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি সেই খবৰটো পাইছোঁ। খবৰটো পাই আমাৰ ভাল লাগিছে, যিহেতু আমি এই যি ভাওনা সংস্কৃতিৰ লগত আমি জড়িত। গতিকে আমি এই চেগতে আমি আপোনালোকৰ মাধ্যমৰ যোগেদি আপোনালোকৰ মাধ্যমৰ যি স্বত্বাধিকাৰী নৃপেন দাস ডাঙৰীয়া, আমি তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে গোটেই অসমত ইমানবিলাক নিউজ চেনেল আছে, গতিকে তেওঁ যে এইটো এটা পদক্ষেপ লৈছে। আৰু আচলতে এইটো এটা বৰ মহান কাম। এনেকুৱা ধৰণৰ কথা হয় যে 7 ভাগ পালনামৰ বিপৰীতে এভাগ যদি ভাওনা পতা হয়, সেই যি আশীৰ্বাদ পোৱা যায়, সেই আশীৰ্বাদ পোৱা বুলি কয়। গতিকে এইটো ক্ষেত্ৰত আমি আমাৰ যি উদ্যোক্তা মণ্ডলী, আমাৰ যি তিতাবৰৰ যি উদ্যোক্তা মণ্ডলী, দুয়োটা নাট্যগোষ্ঠীৰ ফালৰ পৰা আমি নৃপেন দাস ডাঙৰীয়ালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জনাইছোঁ। তেওঁ যি প্ৰচেষ্টা হাতত লৈছে, সেই প্ৰচেষ্টা সফল হওক তাৰ আমি কামনা কৰিছোঁ। আৰু অসমৰ প্ৰতিটো নাট্য দলক আমি সেই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে